মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি আমাৰ নিৰ্বাচন প্ৰবন্ধন যিটো এটা কোৰ টিম যিটো আমাৰ কোৰ টিমৰ লগত তেখেতৰ আমি প্ৰায় আৰু 2 ঘণ্টা সময় আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছোঁ আৰু কি ধৰণে আগন্তুক দিনত আমি আগবাঢ়িম ইন ডিটেইলছ তেখেতৰ কিছু মাৰ্গদৰ্শন তেখেতে আমাক কিদৰে এই নিৰ্বাচনত আমি ৰাইজৰ আশীৰ্বাদত আৰু চৰকাৰৰ যি কাম কাজ সেই কাম কাজসমূহৰ জৰিয়তে কিদৰে আমি তৃতীয়টো কাৰ্যকালত বিজেপিয়ে নেতৃত্বত NDA চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ কিছু টিপছ কিছু পৰামৰ্শ তেখেতে আমাক দিছে আৰু নিশ্চিতভাৱে তেখেত ভাৰতবৰ্ষৰ এগৰাকী অত্যন্ত অভিজ্ঞ পুষ্ট ৰাজনীতিবিদ আৰু বিভিন্ন নিৰ্বাচনত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি বিচক্ষণতা প্ৰকাশ পাইছে গতিকে আমি তেখেতৰ এই বৈঠকক লৈ আজি যথেষ্ট আমি আশাবাদী হোৱাৰ লগতে আগন্তুক আমাৰ যি নিৰ্বাচনী যি কৰ্মসূচী সেইসমূহো আমি আজি কিছু প্ৰস্তুত কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু তেখেতে বিভিন্ন কাম তেখেতে কেনেদৰে কৰিব লাগিব এই গোটেইবিলাক বিষয় খুব পুংখানুপুংখভাৱে তেখেতে আমাৰ সন্মুখত ৰাখিছে আৰু আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি জনমুখী কাৰ্যসূচীসমূহ চৰকাৰী কাৰ্যসূচীসমূহ আছে লগতে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক আমাৰ জনমুখী কাৰ্যসূচী হৈছে এই কাৰ্যসূচীসমূহৰ কেনেকৈ আমি লাভ ৰাজ্যৰ পৰা পাব পাৰোঁ এইবিলাক কথাও আজিৰ বৈঠকত আলোচনা হৈছে মিত্ৰতাত থাকি আমি নিৰ্বাচন খেলিম NDA হিচাপে নিৰ্বাচন খেলিম এইটো আজি তেখেতৰ আমাৰ আলোচনাৰ বিষয় আছিলে গতিকে আমি মিত্ৰপক্ষত থাকি আমি NDA হিচাপে এই নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু পূৰ্বতকৈ অধিক ভোট বৃদ্ধি আৰু পূৰ্বতকৈ অধিক আসন বৃদ্ধিৰে আমি এইবাৰ শক্তিশালীভাৱে ৰাইজৰ আশীৰ্বাদেৰে আমি NDA চৰকাৰ গঠন কৰিম গোটেই বিষয়টো আমাৰ আলোচনা বিলোচনা চলি আছে NDA যিখিনি আমাৰ ঘটক দল আছে গোটেইখিনিৰ লগত আমাৰ বুজাবুজি এটা পৰ্যায়ত আগৰ পৰাও আছে বৰ্তমানো আছে আৰু কম সময়ৰ ভিতৰতে আমি আমাৰ ৰাজনৈতিক যিখিনি আমাৰ সিদ্ধান্ত মিত্ৰতা সম্পৰ্কত সেইখিনি আমি আটাইকেইটা ৰাজনৈতিক দলৰ লগত বহি আমি চূড়ান্ত কৰিম গৃহমন্ত্ৰীৰ লগত এইটো বিষয়ে আলোচনা হৈছে নেকি যে মিত্ৰ দলক কিমান আসন বা নাই সেইবিলাক নাই আমি মুঠতে NDA হিচাপে নিৰ্বাচন খেলিম এইটো তেখেতৰো পৰামৰ্শ বা তেখেতৰ বক্তব্যটো আহিছে আৰু আমিও অসমৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে তেখেতৰ বক্তব্যক আমি আগৰ পৰাই সমৰ্থন কৰি আছোঁ তেখেতৰ আজি বক্তব্যক আমি কেনেদৰে খুব কোনো ধৰণৰ খেলি মেলি একো নোহোৱাকৈ